নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ফিউ মিনিটছৰ সিৰিজত মই এটা বিশেষ সংযোজন কৰিব খুজিছো আৰু সেই কাৰণে হয়তো মই আজি আপোনালোকৰ সন্মুখত এনেকৈ আছো। আজিৰ এই ফিউ মিনিটছৰ সিৰিজত মই গতানুগতিকভাৱে যিখিনি আলোচনা কৰি আছো তাৰ পৰা পৃথক মই ইথিক্সৰ এটা বিষয় বাছি লৈছো আৰু এই বিষয়টো বছাৰ এটাই কাৰণ হল এই বিষয়টো আমাৰ লগত একেৰাহে জড়িত হৈ থাকিব আৰু আমি যি প্ৰস্তুতি চলাম সিভিল সাৰ্ভিসৰ যি প্ৰিপাৰেচন কৰিম এই শব্দটোৰ অবিহনে কিন্তু আমাৰ প্ৰস্তুতি একেবাৰে কামত নাহে। গতিকে সেই শব্দটো আমি চাওঁ আহক, সেই শব্দটো হল এপ্টিটিউড। আমি সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্টৰ কথা শুনিছো, তাত শব্দটো এপ্টিটিউড আৰু ইয়াত মই লিখিছো এটিটিউড। এতিয়া প্ৰথমতে মই কওঁ এপ্টিটিউড আৰু এটিটিউডৰ মাজত পাৰ্থক্য কি। এপ্টিটিউড যিটো মানুহভেদে পৃথক হ'ব পাৰে, যিটো বহু ক্ষেত্ৰত জেনেটিক্যাল বা ইননেট বুলি আমি ক'ব পাৰো, কিন্তু এটিটিউডটো আমাৰ কাৰণে এটা নাৰ্চাৰ্ড অৰ্থাৎ আমি পৰিৱেশৰ পৰা শিকা এটা বস্তু। গতিকে এপ্টিটিউড টেষ্টটো আমি যে সিভিল সাৰ্ভিসত এপ্টিটিউড টেষ্টটো দিওঁ আৰু সেইটো কোৱালিফাইং কিয় হয় সেই কথাটো ইয়াতে কিন্তু ৰিলেটেবল হয়। এপ্টিটিউড টেষ্টটো এই কাৰণে কোৱালিফাইং হয় কাৰণ এপ্টিটিউডৰ ওপৰত বেছ কৰি আমি এজন মানুহক সম্পূৰ্ণৰূপে গ্যাৰান্টি দিব নোৱাৰো যে তেওঁ যেতিয়া সিভিল সাৰ্ভেন্ট হৈ দেখা দিব বা সিভিল সাৰ্ভেন্ট হিচাপে জয়েন কৰিব তেওঁ কামৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণভাৱে কাম কৰিবলৈ অনুগ্ৰাহী হ'ব, সেই কথাটো কিন্তু ক'ব নোৱাৰি। গতিকে এপ্টিটিউডটোক আমি বাদ দি আমি তাক কোৱালিফাইং হিচাপে ৰাখি আমি এই সিভিল সাৰ্ভিসৰ পৰীক্ষাত এটিটিউডটোক খুব গুৰুত্ব দিওঁ। এতিয়া ইথিক্সৰ কাৰণে আমি এটিটিউড যি ধৰণে পঢ়িম আজি কিন্তু মই সেই ধৰণে আলোচনা নকৰো। আজি মই আলোচনা কৰিব বিচাৰিছো এই এটিটিউড শব্দটো অলপ পৃথকভাৱে, কাৰণ মই এই 2-3 দিনত মই যিমানবোৰ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছো তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা ভাবি এই এটিটিউড বিষয়টোৱে মোৰ পোনপ্ৰথমে বাছি উলিয়াবলৈ মন গ'ল। এই ভিডিঅ'টো বনাই থকাৰ ঠিক আগমুহূৰ্তটো মই এজন ছাত্ৰৰ কমেণ্ট পঢ়িছো, যিজন ছাত্ৰই কৈছে যে তেওঁ খুব এটা সাধাৰণ কাম কৰে, মই কামটোৰ বিষয়ে নকওঁ, তেওঁ খুব এটা সাধাৰণ কাম কৰে আৰু সেই কামটোত থকাৰ কাৰণে তেওঁ সমবয়সৰ বন্ধুবৰ্গ বা আনেও হাঁহে। কিন্তু এতিয়া সেই ক্ষেত্ৰতে এটিটিউডটো আমি বুজি পাওঁ। যিসকলে হাঁহে আমি তেওঁক কম যে তেওঁলোকৰ এটিটিউডটো নিগেটিভ। আৰু এই যিজন ব্যক্তিৰ কথা মই ক'লো, যিজন ব্যক্তি এটা সৰু কাম কৰাৰ কাৰণে তেওঁ হীনমন্যতাত ভুগিছে, এইটো আচলতে তেওঁৰ গাত দুখ নহয়, তেওঁক এই হীনমন্যতাত ভুগিবলৈ বাধ্য কৰাইছে, তথাপি কিন্তু কওঁ সেই সময়ত বা এই সময়কণত তেওঁৰ এটিটিউডটো কিন্তু নিগেটিভেই হৈ আছে। গতিকে সেই ক্ষেত্ৰত আমি দুটা শব্দ পালো, এটা হৈছে পজিটিভ এটিটিউড আৰু এটা নিগেটিভ এটিটিউড। পজিটিভ এটিটিউডটো আমাৰ সদায় থকাটো খুবেই জৰুৰী। আমি যিকোনো পৰীক্ষা, মই কোৱা নাই যে সিভিল সাৰ্ভেন্টৰ কাৰণে আপুনি কৰি থকা ইউপিএসসি বা এপিএসসি প্ৰিপাৰেচনৰ কথা কোৱা নাই, যিকোনো কামৰ ক্ষেত্ৰতে সেই সৰু কাম কৰোঁতে কিন্তু আপোনাৰ পজিটিভ এটিটিউডটো খুব জৰুৰী। আৰু আপোনাক যদি কোনোবাই হাঁহিছে ইউ মাষ্ট ইগনোৰ দেম, আৰু আপুনি এটাই ভাবা জৰুৰী যে আপুনি আপোনাৰ কামত ঠিক আছে and you are availing the positive attitude right then. এতিয়া আমি বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আহিছো, বহুতে হয়তো ইঞ্জিনিয়াৰিং দিছে, বহুতে ডক্টৰ এক্সাম দিছে, বিভিন্ন টাফেজ এক্সাম দি আহিছে। সেই এক্সাম বিলাকত কিন্তু এপ্টিটিউডৰ গুৰুত্ব দিয়া হয়। বা বেংকৰ এক্সাম দিছে, আপুনি এপ্টিটিউড টেষ্টৰ নিচিনাই হ'ল, কম সময়ত আপুনি কিমান মেথমেটিক্স কৰিব পাৰিছে, কম সময়ত কিমান কম্প্ৰিহেনশ্যন কৰিছে, কম সময়ত কিমান ৰিজনিং কৰিছে, কিন্তু এই সিভিল সাৰ্ভিসত এটিটিউডৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কি কাৰণে? তাৰ মেইন ৰিজনটো হ'ল ইট ইজ নট দ্য এপ্টিটিউড but the attitude is the altitude of your life. Altitude মানে হৈছে উচ্চতা। গতিকে এপ্টিটিউডটো আমাৰ জীৱনৰ উচ্চতা নহয়, এটিটিউডটোহে আমাৰ জীৱনৰ উচ্চতা। আৰু এই ধৰণৰ যি পৰীক্ষা সিভিল সাৰ্ভেন্ট হিচাপে আপুনি যেতিয়া বৃহৎ পৰিসৰত সোমাই পৰিব তেতিয়া কিন্তু আপোনাৰ এটিটিউডটোৱে গুৰুত্বপূৰ্ণ হ'ব। যেতিয়া আপোনাক কোনেও নুসুধে আপুনি মেইনছত কিমান নম্বৰ পাইছিলে বা আপুনি এছেট কিমান নম্বৰ পাইছিলে, অবভিয়াছলি আমি ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব আৰু ভালদৰে এছেট নম্বৰ পাব লাগিব, বাট আপোনাৰ এটিটিউডটোহে প্ৰেক্টিকেল লাইফত কামত আহিব। আৰু এই এটিটিউডটো এটা কাৰণে ভাল, ইউ কেন obtain this attitude কেনেদৰে পাব? পৰিৱেশত থাকি থাকি আপুনি তেতিয়া সেই এটিটিউডটো ডেভেলপ কৰিব পাৰিব। এই কাৰণে আমি এটিটিউডটো ক'ব পাৰো ইট কেন বি নাৰ্চাৰ্ড, এটিটিউডটো আমি নাৰ্চাৰ্ড কৰিব পাৰো। সৰু এক্সাম্পল এটা দি আজি মই টপিকটো শেষ কৰিম আৰু আগন্তুক দিনত মই এই বিষয়ে আৰু আলোচনা কৰিম যে এটিটিউডটো আমাৰ কেনেকুৱা হ'ব লাগে, আমি এটিটিউড কেনেকুৱা হ'লে আগবাঢ়ি যাব পাৰিম, সেই বিষয়ে আমি কথা পাতিম। কিন্তু এটিটিউডৰ ওপৰত কিমান নিৰ্ভৰ কৰে? বৰ্তমান চৰকাৰৰ
ক্ষেত্ৰতে মই এটা উদাহৰণ দিওঁ যিটো আমি ইথিক্সৰ পেপাৰত পৰীক্ষাত লিখিব লাগিব স্বচ্ছতা অভিযানৰ বিষয়ে আমি সদায় শুনি থাকোঁ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিশেষকৈ বিহাৰৰ নিচিনা ৰাজ্যত অপেন ডেফিকেশ্যন অৰ্থাৎ মুকলি ঠাইত শৌচ পেচাব কৰাৰ এটা অভ্যাস চলি থকা বুলি ক'ব পাৰি মই কেৱল বিহাৰ বুলি কোৱা নাই বিভিন্ন জেগাত আছে কিন্তু সেই অপেন ডেফিকেশ্যনটো আজি আঁতৰাই আমি ভাৰতবৰ্ষ অপেন ডেফিকেশ্যন ফ্ৰী এখন কান্ট্ৰি হ'ব গৈ আছো কি কাৰণে তাৰ কাৰণটো হ'ল যে চৰকাৰে বিভিন্ন ধৰণৰ যিবিলাক এডভাৰটাইজিং কৰিছিলে সেই বিভিন্ন ধৰণৰ এডভাৰটাইজিঙৰ জৰিয়তে আমাৰ এটিটিউডটো চেঞ্জ হৈছিল আমি আগতে যিটো চৰকাৰী টয়লেটত আমি ঘৰৰ চাউল থবলৈ ব্যৱহাৰ কৰিছিলোঁ ঘৰৰ বিভিন্ন বস্তু থবলৈ ব্যৱহাৰ কৰিছোঁ নাও আমি কি কৰিছোঁ আমি সেই চৰকাৰী টয়লেটটো আজিকালি ব্যৱহাৰ কৰিবলৈ শিকিছোঁ বিকজ অফ চেঞ্জ অফ আৱাৰ এটিটিউড আপোনালোকৰ মনত আছে চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু দিনৰ আগতে গড়ৰ খৰ্গবোৰ একেলগে জ্বলাই দিছিলে কি কাৰণে গড়ৰ খৰ্গ মূল্যৱান হয় চোৰাং চিকাৰীয়ে গড়ৰ খৰ্গ কাটি লৈ যায় কিন্তু এই কামটো এই কাৰণে কৰিছিলে একেলগে গড়ৰ খৰ্গবোৰ যেতিয়া চৰকাৰে জ্বলাই দিছিল এটা এটিটিউড ডেভেলপ কৰিব চেষ্টা কৰিছিল যে এই কিন্তু গড়ৰ খৰ্গটোৰ কোনো ভ্যালু নাই আৰু যদি ভ্যালু থাকিলেহেঁতেন চৰকাৰে কেতিয়াও জ্বলাই নিদিয়ে গতিকে এই ধৰণে চৰকাৰে বিভিন্ন ষ্টেপৰ জৰিয়তে মানুহৰ এটিটিউডবোৰ বাৰে বাৰে চেঞ্জ কৰিব চেষ্টা কৰি থাকে যি ধৰণে আৰু এটা ডাঙৰ এটিটিউডৰ কথা কওঁ কাৰণ মোৰ চেনেলত বহুগৰাকী ছাত্ৰীয়ে কমেণ্ট দিছে এই ছাত্ৰীসকলৰ কাৰণে মই এটা কথা কওঁ আগৰ দিনত ঘৰত ছোৱালী জন্ম হলে বাৰ্ডেন বুলি ধৰা হয় বা এটা লায়াবিলিটি বুলি ধৰা হয় ছোৱালী এডুকেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নহয় কিন্তু আজিকালি আপুনি চাব যেতিয়া ছোৱালী এজনী জন্ম হয় আগৰ নিচিনা সেই প্ৰভাৱটো কিন্তু নাই এজনী ছোৱালীয়ে আজি যি ধৰণে পঢ়াত আগবাঢ়ি গৈছে ল'ৰাৰ লগত সমানে ফেৰ মাৰিছে যেটো জেন্ডাৰ ইকুৱেলিটি আহিছে তাৰ মেইন কাৰণটোৱে হ'ল চেঞ্জিং এটিটিউড গতিকে আজিৰ এই ফিউ মিনিটৰ সিৰিজত এটা খুব গুৰুত্বপূৰ্ণ শব্দ ললো সেই শব্দটো হ'ল এটিটিউড গতিকে আপোনালোকে যিসকলে মোৰ ভিডিঅটো চাই আছে আৰু যিসকলে এতিয়াও কনফিউজনত আছে whether we should start our preparation or not whether we should wait for the preliminary result if we fail what will we do এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰা আঁতৰি পেলাই আপোনালোকে এটা পজিটিভ এটিটিউড গঢ়ি তোলক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া আপোনালোকে পজিটিভ এটিটিউডটো ডেভেলপ কৰিব then you have the ability to fight anything without any difficulty আৰু সেই কাৰণে কওঁ যে it is not the aptitude but the attitude is the altitude of your life আজিৰ ভিডিঅটো ইমানতে ৰাখিছো আকৌ এটা নতুন ভিডিঅৰ সৈতে অহা কালিলৈ লগ পাম আপোনালোকে পঢ়ি থাকক আৰু আপোনালোকৰ কমেন্টছে মোক মোটিভেট কৰিছে ই এক প্ৰকাৰ অনুপ্ৰেৰণা আৰু মোটিভেশন যিদৰে মই আপোনালোকক মোটিভেট কৰিবৰ কাৰণে চেষ্টা কৰি থাকো আৰু এইদৰে আপোনালোকৰ অনুপ্ৰেৰণা পাই থাকিলে নিশ্চয় আপোনালোকৰ লগত এই প্ৰস্তুতি মই একেলগে কৰি যাব পাৰিম আৰু আপোনালোকো সফল হ'ব ধন্যবাদ